নমস্কাৰ বন্ধুসকল, খান ই ৰিক্সালৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। এইটো হৈছে এটা ই ৰিক্সাৰ 48 ভল্টৰ চাৰ্জাৰ ট্ৰেন্সফৰ্মাৰ। এই ট্ৰেন্সফৰ্মাৰটো আমি কইল কেনেকৈ বান্ধিম এই বিষয়ে আপোনালোকক বিস্তাৰিতভাৱে দেখুৱাবলৈ যত্ন কৰিম। ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব। আৰু মোৰ চেনেলত যদি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ ই ৰিক্সাৰ লগত জড়িত হৈ থকা এনেকুৱা ৰিলেটিভ ভিডিঅ' পাই থাকিবলৈ। এইটো আমি কটন টেপেৰে বান্ধি দিয়া হৈছে। আমি এতিয়া কটন টেপ এক ৰাউণ্ড আমি ফাৰ্ষ্ট টাইম বান্ধি দিম, আৰু তৃতীয় ৰাউণ্ডো কটন টেপ আমি ইয়াত ব্যৱহাৰ কৰিম, কাৰণ তেতিয়া আমাৰ কটন টেপ এনেকৈ বান্ধি দিলে বস্তুটো বেছি ভাল হয়। এনেকৈ ছাইডত কটন টেপ লগাই দিছোঁ, কাৰণ মোৰ লগত আঠা শেষ হৈ গৈছে, আঠা নাই, তাৰ কাৰণে মই এনেকৈ মেৰিয়াই দিছোঁ। আৰু এইটো কটন টেপ বন্ধাৰ পিছত আমি এতিয়া কইল কেই নম্বৰ কইলেৰে আমি বান্ধিম, আৰু সম্পূৰ্ণভাৱে আমাৰ ট্ৰেন্সফৰ্মাৰটো এইটো ৰেডি হৈ গ'ল বান্ধিবৰ কাৰণে। আৰু এতিয়া আমি কইল বান্ধিম, আৰু কেই নম্বৰ কইল দি কিনে আমি ফাৰ্ষ্ট টাইম এইটো বান্ধিম, আৰু এইটো হৈছে প্ৰাইমেৰী কইল বান্ধা হ'ব, আৰু 16 নম্বৰ তাৰেৰে আমি প্ৰাইমেৰী কইল আৰম্ভ কৰিম। আৰু এনেকৈ আৰম্ভ কৰাৰ পিছত আমাৰ এটা লুপ ওলাব। এনেকৈ ফাৰ্ষ্ট টাইম যেতিয়া আমি কইল বান্ধি দিওঁ, এনেকৈ এটা লুপ উলিয়াই দিব লাগিব, আৰু এই লুপটো আমাৰ 6টা লুপ ওলাব। এই 6টা লুপ আমাৰ ৰেগুলেটৰত তাত লাগিব, আৰু ৰেগুলেটৰৰ সহায়ত যেতিয়া আমাৰ ভল্টেজটো আমি বঢ়াই দিম, তাত আমাৰ ইয়াত ভল্টেজটো আপ ডাউন হ'ব। আৰু ইয়াত আমি কেইপাককৈ দিব লাগিব, কেইপাক দিয়াৰ পিছত আমাৰ এটা লুপ ওলাব, এইটো আমি আপোনালোকক জনাম। আমি ইয়াত 13 পাককৈ দিছোঁ, এটা লুপত 13 পাককৈ দিম। 13 পাককৈ দিয়াৰ পিছত এটা লুপ ওলাব, আৰু যেতিয়া আমাৰ 6টা লুপ ওলাব তেতিয়া আমি বাকীখিনি এনেকৈ মেৰিয়াই দিব লাগিব। আৰু মেৰিয়াই যেতিয়া আমাৰ সম্পূৰ্ণভাৱে বন্ধা হৈ যাব, আৰু আমাৰ AC ভল্টেজত চিৰিজ লাইনত চেক কৰিব লাগিব যে আমাৰ ইয়াত ভল্টেজটো কিমান আহিলে। ভল্টেজটো আমি আপোনালোকক ভিডিঅ'ৰ মাধ্যমেদি আপোনালোকক দেখুৱাই দিম যে ভল্টেজটো আমাৰ কিমান লাগে আৰু কিমান থাকিব লাগে, সেইটো আপোনালোকৰ ভিডিঅ'ৰ মাধ্যমেদি দেখিবলৈ পাব। কাৰণ ভিডিঅ'টো স্কিপ কৰি আপোনালোকে নাচাব, কাৰণ চালে বহুতখিনি কিছুমান ইয়াত কাম থাকে, সেই কামখিনি আপোনালোকে এৰি যাব। আৰু মই আকৌ এবাৰ কৈ দিছোঁ, ভিডিঅ'টো সম্পূৰ্ণভাৱে যদি চায় তেতিয়াহ'লে আপোনালোকে চাৰ্জাৰ কইল বান্ধিবলৈ সক্ষম হ'ব বুলি মই আশা কৰোঁ। আৰু এনেকৈ আমাৰ 13 পাক দিয়া হৈ গ'ল এটা লুপত। তাৰপিছত আমি দ্বিতীয় লুপ এতিয়া ওলাব। দ্বিতীয় লুপটো এতিয়া যেনেকৈ ওলাইছে তাঁৰডাল অলপ দীঘলকৈ ৰাখিব, কাৰণ চুটি হ'লে আকৌ ৰেগুলেটৰত সৰু হ'লে আকৌ সমস্যা হ'ব। আৰু আপোনালোকে 60 ভল্টৰ চাৰ্জাৰ, যেনেকৈ 60 ভল্টৰ চাৰ্জাৰো বনাব পাৰিব। আৰু আপোনালোকে যদি কিছুমান বস্তু বা কিছুমান কথা যদি বুজি নাপায় তেতিয়াহ'লে কমেণ্টত জনাব, নিশ্চয় মই আপোনালোকক বুজাবলৈ যত্ন কৰিম। আৰু এইটো আমাৰ এনেকৈ 2টা লুপ যেনেকৈ ওলালে, আৰু আমাৰ এতিয়া 3 নম্বৰ লুপ ওলাব। তেতিয়া 3 নম্বৰ লুপ ওলাব আৰু 3টা থাকিব। 3টা লুপ আমাৰ এনেকৈ এটা লুপত কিন্তু 13টা আমাৰ পাক মাৰিব লাগিব। 16 নম্বৰ তাৰেৰে আমাৰ এই চাৰ্জাৰ বনোৱা হ'ব, আৰু আমাৰ এই চাৰ্জাৰটো এম্পিয়াৰ হ'ব 16 এম্পিয়াৰৰ চাৰ্জাৰ। আৰু 16 এম্পিয়াৰৰ চাৰ্জাৰ দি কিনে বেটেৰী চাৰ্জ ধুনীয়া চাৰ্জ হৈ যায়। আৰু এনেকৈ যেতিয়া আমি পাকবিলাক মাৰিছোঁ টানি টানি দিব লাগিব, কাৰণ ঢিলা হ'ব নালাগে। ঢিলা হ'লে মানে আমাৰ কইলবিলাক হিটিং হ'বলৈ চান্স থাকে, যাতে হিট নহয়। এতিয়া আমাৰ 3 নম্বৰ লুপ ওলালে, এনেকৈ টানি টানি বান্ধি দিব লাগিব, কাৰণ যাতে ঢিলা নহয়। মই আকৌ এবাৰ কৈ দিছোঁ, আমাৰ চাৰ্জাৰটো আমাৰ 6টা লুপ ওলাই গ'ল, আৰু এইটো আমাৰ বাকীখিনি এনেকৈ টানি টানি বান্ধি দিব লাগিব যাতে ঢিলা নহয়। আৰু এটা আমাৰ সম্পূৰ্ণভাৱে বন্ধা হৈ গ'ল। এতিয়া আমি আপোনালোকক মাল্টিমিটাৰৰ সহায়ত চিৰিজ লাইনত কিন্তু চেক কৰিব লাগিব। ডাইৰেক্ট লাইনত যদি চেক কৰে তেতিয়াহ'লে বাষ্ট হৈ যাব, আৰু সেইটো যাতে নকৰে চিৰিজ লাইনত চেক কৰিবলৈ আমি চিৰিজ লাইনত লগাই দিছোঁ।
মাল্টিমিটাৰত 750ত দিব কিন্তু, কাৰণ 750ত দি কেনে আমি আপোনালোকক ভল্টেজটো দেখুৱাইছোঁ। এইটো আপোনালোকে ভল্টেজ দেখুৱাব 226 আহিছে, একদম পাৰফেক্ট ভল্টেজ আহিছে। সেইটো ভল্টেজত চাৰ্জাৰ ধুনীয়া হৈ যাব। এতিয়া কথাটো হ'ল, এতিয়া আমাৰ ভল্টেজটো চাব দেই, আকৌ এবাৰ দেখুৱাইছোঁ 226, 223, যদি 225 হৈ যায় তথাপিও হৈ যাব। আমাৰ এচি কাৰেণ্ট যেনেকৈ ধৰক 220 থাকে, 22 থাকে, এইটো আপ ডাউন হৈ থাকে। আৰু এইটো আমাৰ প্ৰাইমাৰী কইল, আৰু প্ৰাইমাৰী কইল পিছত আমাৰ ছেকেণ্ডাৰী কইল এতিয়া বান্ধিম। ছেকেণ্ডাৰী যেতিয়া কইল বান্ধিম, এনেকৈ আমি পেপাৰেৰে মেৰিয়াই দিব লাগিব ধুনীয়াকৈ, টাইটকৈ কৰি দিব লাগিব যাতে লুজ নাথাকে। লুজ থাকিলে পৰি যাবলৈ বহুত চান্স থাকে, যাতে লুজ নাথাকে। আৰু এইটো পেপাৰেৰে এনেকৈ ধুনীয়াকৈ কটন টেপেৰে ছাইডত দিব লাগিব। দিয়াৰ পিছত এনেকৈ কটন টেপ দি কিনে আৰু যোনটো প্লাষ্টিক আছে সেই প্লাষ্টিকেৰে ধুনীয়াকৈ মেৰিয়াই দিব লাগিব। এইটো মেৰিয়াই দিয়াৰ পিছত আমি ছেকেণ্ডাৰী যোনটো কইল আছে, ছেকেণ্ডাৰী কইল আমি বান্ধিম। আৰু কোনটো ছাইডৰে বান্ধিব লাগিব সেইটো আমি আপোনালোকক দেখুৱাম, যাতে আমাৰ ৰেগুলেটাৰ যোনটো থাকিব, ৰেগুলেটাৰ ছাইডত এইটো বান্ধিব লাগিব। আৰু এই যোনটো প্ৰাইমাৰী কইল আমাৰ বন্ধাৰ পিছত অকণমান জেগা খালী আছে, সেই খালী জেগাটো এনেকৈ ৰাখিব লাগিব, কাৰণ দুটা কইল যাতে একলগ নহয়। একলগ হ'লে এইটো জ্বলি যাব আৰু শ্বৰ্ট হ'বলৈ চান্স থাকে। আৰু এনেকৈ ধৰক এইটো আমি 16 নম্বৰ তাৰেৰে আমি প্ৰাইমাৰী কইল বান্ধিছোঁ, আৰু যোনটো ছেকেণ্ডাৰী কইল আছে সেইটো আমি 18 নম্বৰ তাৰেৰে ছেকেণ্ডাৰী কইল বান্ধি আছোঁ। আৰু এইটো আমি 18 নম্বৰ কইল ডাবল কৰি দিছোঁ। যোনটো এটা ফাৰ্ষ্ট এটা লো পল আছে সেইটো আমাৰ ডায়েটত যাব, আৰু যোনটো লাষ্ট ওলাব সেইটো ডায়েটত যাব। এই দুটা ডায়েটত গুচি যাব, কানেকশ্যন হ'ব মানে। আৰু এনেকৈ এপাকে মাৰিব লাগিব। মাৰি কিনে আমি ভল্টেজটো চেক কৰিব লাগিব। আমাৰ ইয়াত ভল্টেজ আকৌ কিমান লাগে সেইটো আমি আপোনালোকক ভিডিঅ' মাধ্যমেদি দেখুৱাম। যেতিয়া আমাৰ বন্ধা হৈ যাব, বন্ধাৰ পিছত আমি আপোনালোকক ভল্টেজটো চেক কৰি দেখুৱাম যে ভল্টেজটো আমাক কিমান লাগে আৰু কিমান থাকিব লাগে, সেইটো আপোনালোকে চাই থাকিব। আৰু কিমান পাক মাৰিব লাগিব সেইটো কথা নাই, কিন্তু আমাৰ ইয়াত ভল্টেজৰ কথা আছে। ভল্টেজ কিমান লাগে সেই ভল্টেজটো আপোনালোকে শেষৰ ফালে চাব যে আমাৰ ভল্টেজটো কিমান লাগে। আৰু যদি আপোনালোকে ভাবে যে আমি কিমান পাক মাৰিব লাগিব, তেতিয়াহ'লে 4 পাক 5 পাক মাৰি আমি ভল্টেজটো চেক কৰিব লাগিব। তাৰপিছত আমাৰ যেনেকুৱা ধৰক 48 ভল্ট লাগে, 48 ভল্ট তেনেকৈ পূৰণ কৰিলে আমাৰ কেই পাক লাগে সেইটো ওলাই যাব। আৰু এনেকৈ ছেকেণ্ডাৰী কইল এনেকৈ ধুনীয়াকৈ টানি বান্ধিব লাগিব, লুজ যাতে নাথাকে। লুজ থাকিলে বৰ ইমান ভাল নহয় আৰু ফিনিচিঙো নহয়। এনেকৈ ধুনীয়াকৈ বান্ধিব লাগিব। বন্ধা হৈ গ'ল ছেকেণ্ডাৰী কইল। এতিয়া আমি এইটো আপোনালোকক এইটো দেখিছে, আমি যেতিয়া কাৰেণ্ট দি দিছোঁ বাল্বটো অকণমান জ্বলিছে, আৰু এইটো আমি 200 ভল্টেজত ছেট কৰি দিছোঁ, AC ভল্টেজত। আৰু ছেট কৰি দিয়াৰ পিছত এতিয়া আমি ভল্টেজটো চেক কৰি দিছোঁ 52.7, একদম ধুনীয়া ভল্টেজ আহিছে। এইটো ভল্টেজত ধুনীয়াভাৱে হৈ যাব। ইমানেই। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ থাকিল। থেংক ইউ।